ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই ভিডিঅ'টি মাজলৈ। আৰু এটা বহুতে ভাল খবৰ ওলাইছোঁ যে আমাৰ যিখিনি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিটেন এক্সাম আগতে অনুষ্ঠিত হৈ গৈছিলে, তাৰ ফলাফলসমূহ আপোনালোকে চাই লৈছিলে। আৰু এতিয়া আমাৰ তাৰ যি ড্ৰাইভিং টেষ্ট আৰু যিখিনি ইলেক্ট্ৰিচিয়ান আছিলে তাৰ স্কিল টেষ্ট, তাৰপৰা আৰু যিখিনি আমাৰ যিখিনি পোষ্টৰ ৰিটেন এক্সাম হৈ গৈছে, সেই মানে এক্সামত পাছ কৰা বা যিখিনি ল'ৰাই ভাল সৰহকৈ নাম্বাৰ পাবলৈ সক্ষম আছিলে, সেই ল'ৰাখিনি স্কিল টেষ্টসমূহ কেতিয়াকৈ অনুষ্ঠিত হ'ব। CM ছাৰে যোৱাকালি ফেচবুক লাইভত কি ক'লে শুনো আহকচোন। আপোনালোকক মই দেখাই দিছোঁ অলপমান। আৰু সকলোৱে কি হ'ব, ভিডিঅ'টি চোৱাৰ পাছত নিজে নিজে যি বিভাগত আপোনালোকে ধুনীয়াকৈ ৰিটেন এক্সাম কোৱালিফাই কৰি থৈছে সেইখিনি ইণ্টাৰভিউত মানে বহিবৰ কাৰণে ভালকৈ প্ৰেক্টিচ কৰিবলৈ লাগে। শ্ৰদ্ধাৰ ৰাইজ, বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায়, তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম। আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। এতিয়া কথাটো হৈছে কি, আমি সকলোৱে ভাবি আছিলোঁ আমাৰ আছাম পুলিচৰ যিখিনি ইণ্টাৰভিউ হৈ গ'ল, অলৰেডি ইণ্টাৰভিউখিনি সমাপ্তই হ'ল ধৰি লওক, আৰু বাকী নাই, লাষ্ট অৰেল বা ভাইভাটোলৈকে হৈ গ'ল। এতিয়া আমাৰ ৰিজাল্টসমূহ কেতিয়াকৈ দিব আমি ধাৰণা কৰিব বিচাৰিছোঁ যে এনেকুৱা যিখিনি আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ইণ্টাৰভিউ এতিয়া অনুষ্ঠিত হ'বলৈ বাকী আছে, সেইখিনি ইণ্টাৰভিউ শেষ হোৱাৰ পাছত আছাম পুলিচৰ ইণ্টাৰভিউ মানে একেলগতে ৰিজাল্টখিনি হয়তো 2-এদিন আগা পিছাকৈ আহিব পাৰে, এনেকুৱা এটা আমি ধাৰণা কৰিছোঁ। গতিকেলৈ অলপমান ল'ৰাখিনি ধৈৰ্য ধৰিব লাগিব, যিখিনি ল'ৰাই ইণ্টাৰভিউ শেষ কৰি থৈছে আৰু যিখিনি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে বা ৰিটেন কোৱালিফাই কৰি থৈছে, নাম্বাৰ সৰহকৈ পাই থৈছিলে, সেই ল'ৰাখিনি এতিয়া লাষ্টৰ যিটো আমাৰ স্কিল টেষ্ট আছে সেই স্কিল টেষ্ট দিবৰ কাৰণে ভালকৈ সাজু হোৱা, আৰু তাৰপাছত আৰু ভাইবা হ'ব কিবা হ'ব, সেইখিনিৰ কাৰণে আৰু সাজু হ'ব লাগিব, অলপমান কষ্ট কৰিব লাগিব এতিয়া। বাকী যিয়ে নহওক আৰু নতুনকৈ আপডেট আহিব যেতিয়া মই জনাই দিম আপোনালোকক। ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।